এয়া মঞ্চত খৰখেদা ভট্টাচাৰ্য। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব সম্পাদিকা নিবেদিতা দাসে। হেল্ল' সদৌ বৰপেটা জিলা মহিলা কৰ্মচাৰী সন্থাৰ উদ্যোগত বৰপেটা জিলাভিত্তিক ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা উপলক্ষে আজি সাংস্কৃতিক সন্ধিয়াৰ নিমন্ত্ৰিত তথা বিশেষ শিল্পী খৰখেদা ভট্টাচাৰ্য সন্থাৰ উদ্যোগৰ পৰা এটা মৰমৰ উপহাৰ স্বৰূপ এটি বঁটা আগবঢ়াব বিচাৰিছে। জুবিন গাৰ্গ ৰাজ্যলৈ বহুত বহুত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু পোনপ্ৰথমতে মই আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ ভূপেন ককা তেখেতক বহুত বহুত সেৱা আৰু শ্ৰদ্ধা জনাইছোঁ, যিহেতুকৈ আজি তেওঁৰ জন্মতিথি। আৰু আপোনালোক সকলোকে তেখেতৰ কেইটিমান আজি গীত শুনাম। আৰু আজি বৰপেটাৰ এই সুন্দৰ অনুষ্ঠানটিলৈ আহি খুব ভাল লাগিছে। মই আগতেও বৰপেটালৈ আহিছোঁ, কিন্তু এইখিনি ঠাইলৈ অহা নাছিলোঁ। আৰু মোক এই ঠাইখিনিলৈ পৰিৱেশন কৰিবলৈ সুযোগ দিয়াৰ বাবে মই শ্ৰদ্ধাৰ ৰমেশ দাস ছাৰক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ কেইমাহমান আগৰ পৰাই চিনাকি। তেখেতক মই একবাৰ আমাৰ স্কুলত লগ পাইছিলোঁ আৰু তাতে তেওঁ কৈছিলে যে মোৰ দুটিমান গীতত তুমি কণ্ঠদান কৰিব লাগিব। তাৰে পিছত মই তেখেতৰে গীত দুটিমানত কণ্ঠদান কৰিলোঁ। এতিয়ালৈকে ৰিলিজ হোৱা নাই বাৰু, কিন্তু অতি সোনকালে ৰিলিজ হ'ব সকলোৰে মাজলৈ। আৰু তেনেকৈ তেখেতৰ লগত চিনাকি হ'ল আৰু আজি তেখেতে মোক এই সুন্দৰ অনুষ্ঠানটিলৈ নিমন্ত্ৰণো জনালে। পুনৰবাৰ তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ মোক এই অনুষ্ঠানটিলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। আৰু লগতে এই অনুষ্ঠানৰো সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। গতিকে মই সকলোকে এতিয়া আমাৰ শ্ৰদ্ধাৰ ভূপেন ককাৰ প্ৰথমতে সেই দলা গীতেই শুনাবলৈ চেষ্টা কৰিছোঁ।